অফিচৰ পৰা আহি উঠি অকণমান সময় পাই আজি যিহেতু সাপ্তাহিক বজাৰ হয় আমাৰ ওচৰতে মই বজাৰখনলৈ গ'লো আৰু চব্জি আনিবলৈ বুলি যাই থাকোঁতে ৰাস্তাত কুঁহিয়াৰৰ ৰস খাবলৈ বহুত মন গ'ল আৰু কুঁহিয়াৰৰ ৰস খাই থাকোঁতে কুঁহিয়াৰ ৰস বিক্ৰী কৰা সেই দাদাজনে যি কেইটামান অতি সাধাৰণ হ'লেও যে সেই অসাধাৰণ ৰূপী কথা কেইটামান ক'লে সেই কথা কেইটা মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথমে মই এগিলাচ কুঁহিয়াৰ ৰস খালোঁ আৰু মোৰ ঘৰতেই ভাগৰি জুগৰি কাম কৰি থকা মোৰ পত্নীলৈ বুলি এগিলাচ পেক কৰি দিব ক'লোঁ আৰু তেতিয়াই তেওঁৰ মুখৰ পৰা সেই মূল্যৱান শব্দকেইটা ভাহি আহিল আৰু মই লগে লগে তেখেতক সুধিলোঁ যে আপুনি কিমান পঢ়া শুনা কৰিছে। মোৰ জানিব মন গ'ল মানে তেওঁৰ এই কথাখিনি শুনি আৰু তেওঁ কৈছে যে তেওঁ স্কুলত গৈ পোৱা নাই, কিন্তু তেওঁৰ মানে কথাখিনি ইমান সাৰমৰ্ম আছিলে মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ। তেওঁ মোক বুজাবলৈ ধৰিলে যে আমি আগতে 9,000 টকা এটা এনেই পাইছিলোঁ ভাইটি, কাৰণ আমাৰ আগতে 9,000 টকা এটা খৰচ কমকৈ হৈছিল সকলো ব্যৱসায়ত, মানে তেওঁলোকৰ যিটো জুচ বনোৱা লাইনৰ ব্যৱসায় আছে। তেতিয়া তেওঁ মোক বুজালে যে মই এদিনত 300 টকাৰ গিলাচ আৰু পলিথিন কিনিব লগা হয়, গিলাচত যিহেতু মই কাষ্টমাৰক দিব লগা হয় আৰু পলিথিনত মই পেক কৰি দিব লগা হয়। তেতিয়া মই সুধিবলৈ মানে মোৰ জানিবলৈ বহুত মন গ'ল যে আজিকালি আইনা গিলাচবিলাক নচলে নেকি, আপোনালোকৰ তাততো বহুত আইনা গিলাচ আছে। তেতিয়া তেওঁ মোক একদম মৰমেৰে ধুনীয়াকৈ বিনম্ৰভাৱে ক'লে যে মানুহবিলাকৰ নাজানো কি হ'ল, আজিকালি সমাজখন কেনেকুৱা হ'ল, কোন দিশত গতি কৰিব লৈছে, পলিথিন আৰু প্লাষ্টিকৰ মানে যি হানিকাৰক বিষক্ৰিয়া এইটোৰ কথা জনাৰ পিছতো মানুহবিলাকে কিয় খাই জানো, তেওঁ মোক প্ৰশ্ন কৰিলে। তেওঁ কথাষাৰ কোৱাৰ পিছতে মোৰ একদম হৃদয়ত লাগিল আৰু মই তেতিয়াই ভাবিলোঁ যে আপোনালোকলৈ এটি ভিডিঅ' বনাওঁ আৰু আপোনালোককো প্লাষ্টিক আৰু পলিথিনৰ ভয়াৱহতাৰ বিষয়ে অকণমান হ'লেও জাগৰূক কৰিবলৈ চেষ্টা কৰোঁ। আৰু মই নিজে শপত খাইছোঁ, লগতে মোৰ পত্নীকো কৈছোঁ যে আমি কিবা যিকোনো এনেকুৱা জুলীয়া বস্তু ব্যৱহাৰ কৰিবলৈ হ'লে বা যিকোনো বস্তু আনিবলৈ হ'লে আমি হয় আইনাৰ বটল ব্যৱহাৰ কৰিম, নহ'লে ষ্টীলৰ বটল ব্যৱহাৰ কৰিম, আৰু যদি তামৰ পাত্ৰত থ'ব পৰা বস্তু হয় তেনেহ'লে আমি তাম ব্যৱহাৰ কৰিম। আৰু যিবিলাক আমি ঘৰুৱা ধৰক পানী ব্যৱহাৰ কৰোঁ বা গৰমৰ দিনত খাবলৈ পানী ব্যৱহাৰ কৰোঁ, তাততো আমি মাটিৰ কলহে ব্যৱহাৰ কৰোঁ। আপোনালোকে জানিব পাই সুখী হ'ব যে মোৰ এতিয়া বাহিৰত থকা 15 বছৰ হ'ল, কিন্তু মই 15 বছৰত আজিলৈকে ফ্ৰিজ কিনা নাই। এইটো একদম বুকু চুই ক'ব পাৰোঁ মই, একদম সঁচা কথা। যিসকলে মোক জানে বা যিসকলে আমাৰ ৰুমত আহি পাইছে গম পাই মই আজিলৈকে ফ্ৰিজ ইউজ কৰা নাই আৰু ফ্ৰিজত থকা বস্তু আমি ইউজ নকৰোঁ। ৰাতিপুৱা চব্জি আনো আৰু গধূলিলৈকে শেষ হৈ যায়। আমি এনেদৰে সদায় সদায় ফ্ৰেছ চব্জি খাওঁ আৰু এনেদৰে আমাৰ লাইফষ্টাইলটো চলি আছে। আপোনালোকেও চেষ্টা কৰিলে নোৱাৰা কথা একো নাই, চেষ্টাৰ খাদ্য একো নাই, আপোনালোকে চেষ্টা কৰি চাবচোন বাৰু। যিবিলাক পলিথিন ইউজ কৰোঁ বা যিবিলাক পলিথিনত আমাক দোকানীয়ে বস্তুবিলাক দিয়ে সেইবিলাক বস্তু অনা পলিথিন বেছিভাগেই ফুড গ্ৰেডৰ নহয় আৰু সেইবিলাকত মানে খাদ্য উপযোগী নহয়। গতিকে এইবিলাক আমি ব্যৱহাৰ কৰাটো একদম অনুচিত আৰু আপোনালোকে যিমান পাৰি পলিথিনৰ পৰা দূৰত থাকক, যিহেতু বহুত পুণ্যৰ ফলত হেনো মানৱ জীৱন পোৱা যায় আৰু এই মানৱ জীৱনটি আমি সুন্দৰকৈ চলাই নিবলৈ মানে বাচি থকা দিনকেইটা অন্তত আমি একদম সুস্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে আমি এইবিলাক বস্তু এভইড কৰাটো উচিত আৰু যিমান পাৰি কৃত্ৰিম বস্তুৰ পৰা দূৰত থকাটো উচিত। যিমান পাৰি প্ৰাকৃতিক বস্তু গ্ৰহণ কৰক আৰু প্ৰকৃতিৰ সৈতে মিলি থাকিবলৈ চেষ্টা কৰক আৰু এইবিলাক যিবিলাক আৰ্টিফিচিয়েল বস্তু আছে এইবিলাকৰ পৰা যিমান পাৰি দূৰত থাকক আৰু নিজকে সুস্থ ৰাখি এক সবল মনোভাৱেৰে জীয়াই থাকক আৰু বাচি থকা দিনকেইটা অন্তত অতি সুখেৰে জীয়াই থাকক। আৰু সমৃদ্ধিশালী এখন সমাজ গঢ়িবলৈ হ'লে আমাৰ স্বাস্থ্য ভালে থকাটো অতি দৰকাৰী। ভিডিঅ'টি যদি ভাল লাগিছে সকলোৰে লগত শ্বেয়াৰ কৰিব।